নমস্কাৰ সকলোকে। আজি হৈছে ভোগালীৰ উৰুকা। আপোনালোক সকলোলৈকে উৰুকাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ ভোজ ভাতৰ আয়োজন কৰিছে। বিহুৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় বিহুৱেই হৈছে ভোগালী বিহু। একেলগে ভোজ ভাত খোৱা, ৰাতি জুইৰ আমেজ লোৱা, ভেলাঘৰত নচা, এই সকলোবোৰেই মোৰ খুবেই প্ৰিয়। পিছে আপোনালোকৰ ফালে মাঘ বিহুত হাউলি বনাইনে? আমাৰ এয়া হাউলি 5টা ৰেডি হৈ গ'ল আৰু এয়া পাচলি কাটি থকাৰ মাজতে আমাৰ চাহ খোৱা পৰ্বও চলিলে আৰু এইফালে খানা বনাই থকা হৈছে। বছৰৰ মূৰত এইদৰে সকলোৱে একেলগে লগে ভাগে খোৱা উৰুকাৰ ভাত সাজৰ কথাই সুকীয়া। আমি প্ৰত্যেক বছৰে 9-10 ঘৰমান মানুহে একেলগেই ভোজ ভাত খাওঁ, একেলগে জুইৰ আমেজ লওঁ, খুব বেছি ফূৰ্তি কৰোঁ। আৰু এইফালে এয়া আমাৰ প্ৰথমটো বেটছ বহিলে। আজি পিছে মঙলবাৰ কাৰণে বহুতৰে নিৰামিষ আছিলে। ময়ো নিৰামিষেই খাইছিলোঁ, সুদা ভাত দাইল, কিন্তু তেনেকৈও বহুত বেছি ভাল লাগিলে। আৰু এইফালে এয়া আমি প্ৰতি বছৰে এনেকৈ কলপাতত ভাত খাওঁ। আমি লোভ সামৰিব পৰা নাই। আৰু এয়া শুনিলেই নহয়, ৰাইজে বোলে মাছ দেখি লোভেই সামৰিব পৰা নাই। বাৰু সেইবোৰ বাদ দিয়ক, অকল খালেইতো নহ'ব, এয়া বাচন বৰ্তনখিনিও ধুব লাগিব। সেয়েহে সকলোৱে মিলি সেইখিনিও ধুই আজৰি হৈ ল'লে। আৰু এইপিনে দাদাহঁতে ৰাতি জুই ফুৱাবৰ কাৰণে খৰিৰ ব্যৱস্থা কৰিছে। বাকী আপোনালোকৰ আজি উৰুকা কেনেকুৱা গ'ল আৰু ভোজ খালে নে নাই কমেণ্টত জনাব। বাই বাই।